এয়া আকাশবাণী বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দেশত পঞ্চম ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া কালি সামৰণি পৰে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে নাগৰিকসকলক ৰাষ্ট্ৰৰ স্বাৰ্থত সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। মণিকা বাট্ৰা মহিলাৰ ছিংগলছৰ বিশ্ব ৰেংকিঙত শীৰ্ষ 25গৰাকী খেলুৱৈৰ ভিতৰত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা টেবুল টেনিছ খেলুৱৈ ৰূপে পৰিগণিত হৈছে। আৰু দিল্লী কেপিটেলছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছক 19 ৰানত পৰাস্ত কৰে। দেশত পঞ্চম ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে। পঞ্চম পৰ্যায়ত 20 মেত 49টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। 25 মেত ষষ্ঠ পৰ্যায়ত 57টা আৰু 1 জুনত সপ্তম পৰ্যায়ত 57টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি মুম্বাইৰ ঘাটকোপাৰত এটা ৰোড শ্বত ভাগ ল'ব। LBS মাৰ্গৰ শ্ৰেয়াছ চিনেমাৰ পৰা আৰম্ভ হ'বলগীয়া 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰোড শ্ব'ৰ সামৰণি পৰিব গান্ধী মাৰ্কেটত। মুম্বাই উত্তৰ পূব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপি প্ৰাৰ্থী মিহিৰ কোটেচাৰ প্ৰচাৰৰ অংশ হিচাপে এই ৰোড শ্ব'ৰ আয়োজন কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি পশ্চিমবংগৰ বনগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। অনুষ্ঠানত অংশ লৈ শ্ৰীশ্বাহে জনসাধাৰণক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰোৱাৰ বাবে জনসাধাৰণক NDAক ভোটদান কৰিবলৈ আহ্বান জনায়। চতুৰ্থ পৰ্যায়লৈকে নিৰ্বাচন অনুষ্ঠিত 380খন আসনৰ ভিতৰত NDA 270খন আসন লাভ কৰিব বুলি মন্তব্য কৰে। ইফালে দলৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই কালি উত্তৰ প্ৰদেশৰ আমেথিত আয়োজিত এখন জনসভাত অংশ লয়। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কালি উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ আৰু গোৰখপুৰৰ সমীপৰ চৌৰি চৌৰাত আয়োজিত জনসভাত অংশগ্ৰহণ কৰে। নিজৰ ভাষণত তেওঁ কয় যে কংগ্ৰেছ নেতৃত্বাধীন INDI মিত্ৰজোঁট ক্ষমতালৈ আহিলে কৃষকৰ ঋণ ৰেহাই দিয়াৰ লগতে কৃষি খণ্ডৰ পৰা GST আঁতৰোৱা হ'ব বুলি উল্লেখ কৰে। একেদৰে কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কালি উত্তৰ প্ৰদেশৰ আমেথিত জনসভাত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযান চলায়। ইপিনে আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সৈতে কালি ঝাঁচীত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ জৈনৰ সৈতে যুটীয়াভাৱে নিৰ্বাচনী সভাত ভাষণ দিয়ে। বিহাৰতো প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। বিজেপি JDU লোকজন শক্তি পাৰ্টী ৰামবিলাস হিন্দুস্তানী আৱাম মৰ্চা আৰু ৰাষ্ট্ৰীয় মৰ্চাৰ নেতাসকলে ৰাজ্যখনৰ ঠায়ে ঠায়ে কালি NDA প্ৰাৰ্থীৰ হকে প্ৰচাৰত ভাগ লয়। ৰাজ্যখনৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত বিজেপি তাৰকা প্ৰচাৰকসকলে নিজৰ কাৰ্যসূচী বাতিল কৰে। RJDৰ নেতা তেজস্বী প্ৰসাদ যাদৱ বিকাশশীল ইনচান পাৰ্টীৰ মুৰব্বী মুকেশ সাহানীয়েও কালি বিভিন্ন সমষ্টিত মহামিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছৰ নেতাসকলে কালি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে প্ৰচাৰত ব্ৰতী হয়। দিল্লীৰ 7টা লোকসভা সমষ্টিতো প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি উত্তৰ পূব দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপিৰ প্ৰাৰ্থী মনোজ তিৱাৰীৰ হকে কমলানগৰ এলেকাত এখন নিৰ্বাচনী সভাত ভাগ লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো কালি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ লক্ষ্মীনগৰ এলেকাত পূব দিল্লী সংসদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী হৰ্ষ মালহোত্ৰাৰ হৈ প্ৰচাৰ চলায়। আনহাতে আম আদমী পাৰ্টীৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে পশ্চিম লোকসভা আসনৰ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া কালি সামৰণি পৰে। মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ'ব আৰু শুকুৰবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব। এই পৰ্যায়ত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিক সামৰি লোৱা হ'ব।
বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও আগশাৰীৰ নেতাই কালি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি বাৰাণসী লোকসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছে মোদীৰ বিৰুদ্ধে পুনৰ অজয় ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপি প্ৰাৰ্থী কংগনা ৰাণাৱতেও হিমাচল প্ৰদেশৰ মন্দি সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে এই আসনখনৰ পৰা কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছ নেতা মনীষ তিৱাৰীও চণ্ডীগড় আসনৰ পৰা মনোনয়ন দাখিল কৰিছে সমষ্টিটোত বিজেপিয়ে সঞ্জয় টেণ্ডনক প্ৰক্ষেপ কৰিছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে নাগৰিকসকলক ৰাষ্ট্ৰৰ স্বাৰ্থত সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে সংসদ ভৱনত কালি ভাগৱত গীতা সন্দৰ্ভত ডঃ সুভাষ কাশ্যপৰ ব্যাখ্যাত্মক ধাৰা বিৱৰণী উন্মোচন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে পবিত্ৰ গ্ৰন্থ গীতাই আধ্যাত্মিকতা ধাৰ্মিকতা আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰ পথ দেখুৱাই আহিছে দক্ষতাৰ উচ্চতম মানৰ বাবে ডিজাইন কৰা ভাৰতৰ সৰ্ববৃহৎ দক্ষতা প্ৰতিযোগিতাখন আজি নতুন দিল্লীত আৰম্ভ হ'ব দক্ষতা বিকাশ আৰু ঔদ্যোগিকৰণ মন্ত্ৰালয়ে জনোৱা মতে ভাৰতীয় দক্ষতা প্ৰতিযোগিতা 2024ত 30খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 9শতাধিকতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে 400ৰো অধিক উদ্যোগ বিশেষজ্ঞই অংশগ্ৰহণ কৰিব 4 দিনীয়া কাৰ্যসূচীৰে চলিবলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে পৰম্পৰাগত শিল্পকৰ্মৰ পৰা আৰম্ভ কৰি অত্যাধুনিক প্ৰযুক্তিলৈকে 61টা দক্ষতাৰে ৰাষ্ট্ৰীয় মঞ্চত নিজৰ দক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব ইয়াৰে 47খন দক্ষতা প্ৰতিযোগিতা স্থানীয়ভাৱে অনুষ্ঠিত হ'ব যদিও আন্তঃগাঁথনি উপলব্ধতাক মনত ৰাখি কৰ্ণাটক হাৰিয়ানা উত্তৰ প্ৰদেশ আৰু গুজৰাটত 14খন দক্ষতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ছাত্ৰ ছাত্ৰীসকলে ড্ৰোন ফিল্ম মেকিং টেক্সটাইল ৱেভিং লেডাৰ শ্বু মেকিং প্ৰস্থেটিক্স মেকআপ আদি 9টা প্ৰদৰ্শনী দক্ষতাতো অংশগ্ৰহণ কৰিব পাৰিব ভাৰতীয় দক্ষতাৰ বিজয়ীসকলে চলিত বৰ্ষৰ ছেপ্টেম্বৰত ফ্ৰান্সৰ লিয়নত অনুষ্ঠিত হ'বলগীয়া বিশ্ব দক্ষতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব দেশৰ আগশাৰী টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰা মহিলাৰ ছিংগলছত বিশ্বৰ ৰেংকিঙত শীৰ্ষৰ 25গৰাকী খেলুৱৈৰ ভিতৰত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা টেবুল টেনিছ খেলুৱৈৰূপে পৰিগণিত হৈছে খেলুৱৈগৰাকীয়ে যোৱা সপ্তাহত অনুষ্ঠিত ছৌদি স্মেছ প্ৰতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ বাবে খেলুৱৈ জীৱনৰ সৰ্বশ্ৰেষ্ঠ 24 সংখ্যক ৰেংকিং লাভ কৰিবলৈ সমৰ্থ হৈছে খেলুৱৈগৰাকীয়ে লগতে টেবুল টেনিছৰ ছিংগলছত ভাৰতীয় খেলুৱৈয়ে সৰ্বোচ্চ ৰেংক অৰ্জন কৰা জি60ৰ 5 বছৰীয়া অভিলেখো স্পৰ্শ কৰিছে 2018 চনৰ কমনৱেলথ গেমছৰ ব্যক্তিগত আৰু দলীয় শাখাত সোণৰ পদক লাভ কৰা মণিকা বাট্ৰাই জেড্ডাহত অনুষ্ঠিত ছৌদি স্মেছ প্ৰতিযোগিতাখনত দেখুওৱা প্ৰদৰ্শনৰ ফলত ৰেংকিঙত 15টা স্থান ওপৰলৈ উঠিবলৈ সক্ষম হৈছে বাট্ৰাই ছৌদি স্মেছ প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল দিল্লী কেপিটেলছে যোৱা নিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছক 19 ৰানত পৰাস্ত কৰে খেলখনত দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 208 ৰান কৰে প্ৰত্যুত্তৰত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছে 20 অভাৰত 9টা উইকেট হেৰুৱাই 189 ৰানহে কৰিবলৈ সমৰ্থ হয় দিল্লী কেপিটেলছ কালিৰ জয়ৰ সুবাদত প্ৰতিযোগিতাৰ পইণ্ট তালিকাত পঞ্চম স্থানলৈ উন্নীত হৈছে দলটোৱে এইবাৰৰ 14খন খেলৰ 7খনত জয়লাভ কৰি 14 পইণ্ট অৰ্জন কৰিছে আনহাতে লক্ষ্ণৌ ছুপাৰ জায়াণ্টছে বৰ্তমানলৈ খেলা 13খন খেলৰ 6খনত জয়লাভ কৰি 12 পইণ্টেৰে পইণ্ট তালিকাৰ 7ম স্থানত আছে দুইটা দল প্লে-অফ পৰ্যায়ত প্ৰৱেশ কৰাৰ সম্ভাৱনা বাকী খেলসমূহৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ পাঞ্জাৱ কিংছৰ সন্মুখীন হ'ব বৰ্তমানলৈকে 16 পইণ্ট অৰ্জন কৰা ৰাজস্থান ৰয়েলছে আজি খেলখনত জয়লাভ কৰি প্লে-অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব উল্লেখযোগ্য যে পাঞ্জাৱ কিংছ ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে-অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো দেশত পঞ্চম ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া কালি সামৰণি পৰে
উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে নাগৰিকসকলক ৰাষ্ট্ৰৰ স্বাৰ্থত সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে আৰু দিল্লী কেপিটেলছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছক 19 ৰানত পৰাস্ত কৰে। এতিয়া বাতৰি ইমানতে শেষ হ'ল।